ভোটবাংলাত পৰিণত বাঘবৰৰ আলুপতি মাজৰচৰ বজাৰস্থিত এটা কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়। এখন কৃষি বিষয়াৰ কাৰ্যালয় যি দেখিলে আপুনিও হয়তো ক'ব এয়া কাৰ্যালয় নে ভোটবাংলা। হয়, আপোনালোকে ঠিকেই শুনিছে। আমি ক'ব বিচাৰিছোঁ নৱগঠিত চেঙাৰ তথা তদানীন্তন বাঘবৰৰ এখন কৃষি বিষয়াৰ কাৰ্যালয়ৰ কথা। যিটো নৱগঠিত চেঙাৰ আলুপতি মাজৰচৰ বজাৰত অৱস্থিত হৈ আছে, কিন্তু কাৰ্যালয়খনত নাই কোনো বিষয়া কৰ্মচাৰী। প্ৰকাণ্ড তলা ওলমিছে দৰ্জাবোৰত। যোৱা ৫ মাৰ্চত এই কাৰ্যালয়টোলৈ প্ৰশ্ন উত্থাপন হৈছিল বিধানসভাৰ মজিয়াত, আৰু এক প্ৰকাৰ যেন উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সদনত। আমি আজি আপোনালোকক দেখুৱাম সেই কাৰ্যালয়টো। আলুপতি মাজৰচৰ কৃষি মহকুমা বিষয়াৰ এই কাৰ্যালয়টো ভোটবাংলাত পৰিণত হৈছে। গেটত ওলমিছে প্ৰকাণ্ড তলা, ঘাঁহ বন গজিছে কাৰ্যালয় চৌহদত। স্থাপন হোৱাৰ কেইবছৰমান পিছৰে পৰা কোনো বিষয়া কৰ্মচাৰী নাহে কাৰ্যালয়টোলৈ। বছৰৰ পিছত বছৰ ধৰি ঘৰত বহিয়ে ভোগ কৰিছে চৰকাৰী দৰমহা। চৰকাৰী কৰ্মচাৰী বুলিবলৈ এজন চকীদাৰ আছে কাৰ্যালয়খনত। কাৰ্যালয়খনৰ দ্বাৰা কোনো ধৰণে উপকৃত হোৱা নাই কৃষকসকল। বৰপেটাত বহি আঁচনি ৰূপায়ণ কৰা দেখুৱাই বিষয়া কৰ্মচাৰীসকলে আৰু লুটি খাই লাখ লাখ টকাৰ আঁচনিৰ ধন। কৃষকৰ সলনি একাংশ দালালে উপভোগ কৰে চৰকাৰী ধন। আনকি কৃষকসকলে গমেই নাপায় এইখন কিহৰ কাৰ্যালয়। সচেতন মহলে বহুবাৰ জিলা প্ৰশাসনক অৱগত কৰাইছে যদিও লাভ কৰা নাই কোনো ফলাফল। পুনৰ কাৰ্যালয়খন কাৰ্যক্ৰম কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় স্থানীয় লোকে। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল চৰকাৰৰ কৰ্মবীৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীয়ে ইয়াৰ তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে। তদুপৰি ইয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰী আৰু দালালৰ ওপৰত উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। এটা কথাই ক'ম যে এই যিখন কাৰ্যালয় বৰ্তমান বিধানসভাৰ মজিয়াত এই কাৰ্যালয়খনৰ কথা উত্থাপন হোৱাৰ পিছতহে বহুতেই হয়তো গম পাই আছে যে চৰাঞ্চলত এই কৃষি বিষয়াৰ কাৰ্যালয় আছে। আগতে যদি মানুহে এনেই শুনা পাইছিল, এতিয়াহে ভালদৰে জানি আছে আচলতে কাৰ্যালয়খন আছে। কিন্তু কাৰ্যালয়খন বহুত পুৰণা হ'লেও ইয়াত যিসকল কৰ্মচাৰীক নিয়োগ কৰা হৈছে এই কৰ্মচাৰীসকলে ইয়াত ডিউটি নকৰে, ইয়াত নাহে। কেৱল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে ইয়াত চোৱা চিতা কৰি আছে, আৰু চোৱা চিতা কৰিলেও ইমান ভালদৰে চোৱা চিতা কৰা নাই। আপোনালোকে পৰিৱেশখন চাই হয়তো গম পাইছে যে কেনেকুৱা ধৰণে ভোটবাংলাত পৰিণত হৈ আছে। বহুত দিন আগত আৰু বেছি আছিল, মানে লেতেৰাময় অৱস্থা বহুত বেয়া আছিল, ঘাঁহ বন বেছি হৈছিল। এতিয়া তথাপিও অলপ চাফা কৰিছে। এতিয়া কথা হ'ল, যিসকল কৰ্মচাৰী এই অনুষ্ঠানত নিয়োজিত হৈ চৰকাৰী দৰমহা ভোগ কৰি আছে, সেইসকল কৰ্মচাৰীক মানে বিদায় দিব লাগে। এইটো ডিপাৰ্টমেণ্টত তেওঁলোকক ৰাখিব নালাগে। আমি জানো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বিভাগ এনেকুৱা ধৰণে বহুত বিভাগ পৰি আছিল, যিবিলাক বিভাগ এতিয়া টনকিয়াল হৈছে, ঠিক ঠাক হৈ গৈছে। গতিকে এই বিভাগটোৰ ওপৰতো কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু বিশেষকৈ আলুপতি মাজৰচৰ বজাৰস্থিত এই যিখন কৃষি বিষয়াৰ কাৰ্যালয়, এই কাৰ্যালয়ত কোন জড়িত হৈ আছে, কোন বিষয়াই ইয়াত অৱহেলা কৰি আছে, সেইসকল বিষয়াক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চৰাঞ্চলৰ কৃষকসকলৰ প্ৰতি মানে হৃদয় ভাৱ দেখাব বুলি আমি আশা কৰিছোঁ। প্ৰকৃতপক্ষে দেখা গ'ল যে এই অফিচৰ যোগেদি চৰাঞ্চলৰ কৃষক ৰাইজৰ কোনো উপকাৰত নাহিল। এই অফিচৰ যোগেদিয়ে কেনেকুৱা ধৰণৰ আঁচনি আহে সেইবিলাকো কৃষক ৰাইজে গম নাপায়, বা ইয়াতে যদিও অফিচখিনি আছে, কি হয় ইয়াতে কোনো বিষয়া কৰ্মচাৰী নাহে। ফলত ইয়াতে যে এটা কৃষি মহকুমা পৰ্যায়ৰ অফিচ আছে, মানুহে ইয়াৰ প্ৰয়োজনীয়তাও বোধ নকৰে। ইয়াৰ কৃষক ৰাইজে আমাৰ ইয়াতে থকা বীজ ভাণ্ডাৰৰ দোকানবিলাকক সাৰথি কৰি লৈ তেওঁলোকৰ পৰাই দিহা পৰামৰ্শ লৈ ইয়াতে
কৃষি কাৰ্যখিনি কৰে আৰু চৰাঞ্চলৰ কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰীয়ে গোটেই অসমত অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছে। কিমান দিন এই অফিচখন স্থাপন হোৱাৰ কিছুদিন ভালে ভালে চলিছিল, কিন্তু প্ৰায় 15-20 বছৰে মান হ'ল আজি এই অফিচখনত নিয়মিতভাৱে কৰ্মচাৰী নাহে। বাঘমাৰা চহৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।